ভদিয়াবানে কৃষকৰ সপোন চুৰমাৰ কৰাৰ লগতে একাংশ নিবনুৱা যুৱকৰ কিন্তু সপোন চুৰমাৰ কৰিলে এই ভদিয়াবানে। ইতিমধ্যে ভদিয়াবানে কৃষিভূমি পানীৰ তলত বুৰাই পেলোৱাৰ ফলত এওঁলোকে কিন্তু এতিয়া মূৰে কপালে হাত দিব লগাত পৰি গৈছে। মই এই মুহূৰ্তত আছোঁ বকৰ বগৰীগুৰি পঞ্চায়তৰ এক বিশাল খেতিপথাৰত, আৰু এই খেতিপথাৰ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। অঞ্চলটোৰ শতাধিক নিবনুৱা যুৱকে তেওঁলোকে পথাৰ পৰিচালনা সমিতিৰ জৰিয়তে তেওঁলোকে এই খেতিপথাৰসমূহত, এই ডুব যোৱা পানীৰ তলত থকা খেতিপথাৰসমূহত তেওঁলোকে শালি ধান কঠীয়া ৰুইছিল। ৰোৱাৰ পিছে পিছে কিন্তু বানপানী এওঁলোকৰ সপোন সম্পূৰ্ণৰূপে তেওঁলোকক চুৰমাৰ কৰি পেলোৱালে। মই সহযোগীজনক ইয়াৰ কিছু দৃশ্য দেখুৱাব মই অনুৰোধ কৰিম। এইসকল নিবনুৱা কৃষকে তেওঁলোকে সপোন ৰচাৰ অৰ্থে এই কৃষিভূমিত তেওঁলোকে শালি ধানৰ কঠীয়া ৰুইছিল, কিন্তু তাৰ পিছে পিছে কি হ'ল, বানপানীয়ে তেওঁলোকৰ কিন্তু সপোন তছনছ কৰি পেলালে। বিঘাই প্ৰতি তেওঁলোকে হাজাৰ হাজাৰ টকা খৰচ কৰি কিন্তু এই কৃষিভূমিত তেওঁলোকে শালি ধানৰ কঠীয়া ৰুইছিল, কিন্তু ভদিয়াবানে প্ৰলয়ংকাৰী বানে কিন্তু তেওঁলোকৰ সপোন চুৰমাৰ কৰি পেলালে। ইয়াত উপস্থিত কৃষকসকলে আছে, সেই দৰিদ্ৰ নিবনুৱা যুৱকসকলে আছে। তেওঁলোকৰ পৰা মই সুধিম, দাদা আপুনি অলপ আগুৱাই আহিব, আপোনাৰ পৰা মই সুধিম, যিহেতু আপুনি ইতিমধ্যে মূৰে কপালে হাত দিছে, মই আপোনাৰ পৰা সুধিম আপোনাৰ কিমান মাটি আছিল, কি নাম দাদা আপোনাৰ? মোৰ নাম ছাইদুৰ ৰহমান। কিমান শালি ধান ৰুইছিল, কিমান খেতি? মই 4.5 বিঘা কৰিছিলোঁ। ধান কাটিব পাৰিলে না? নাই, তাৰ আগতে পানী আহি গ'ল, মানে অলপমান ফুলি ওলাইছিল, তাতে পানী আহি গ'ল। আপোনালোকে এই শালি ধানখিনি ক'ৰ পৰা পাইছিল? এতিয়া চৰকাৰৰ পৰা দিছিল। চৰকাৰৰ পৰা দিছিল? হেৰি দিছিল, ধানটো দিছিল, আমি হেৰি কৰি মানে বিধান হেৰি কৰি মানে হেৰি কৰিছিলোঁ। আপোনাৰ এনেই বিঘাই প্ৰতি আপোনালোকৰ খৰচ কিমান হৈছিল? মোৰ বিঘা মানে ৰোৱানী চোৱানী লৈ 3,000 3,500 এনেকুৱা পৰিছিল। এনে আশা কিমান কৰিছিল, কিমান বিঘাই প্ৰতি কিমান ধান পাব বুলি আপোনালোকে আশা কৰিছিল? আমি 20 মান 22 মান কৰি পাওঁ খালি ধান। কিন্তু আপোনালোকৰ সপোন হৈয়ে ৰ'ল, কাটিব নোৱাৰিলে, পানীৰ তলত গ'ল। মই আন এজন খেতিয়কৰ পৰা জানিম, তেওঁক মই ওচৰলৈ আহিব ক'ম, আৰু নিশ্চয়কৈ মই সহযোগীজন দেখুৱাব। তেওঁলোকে যথেষ্ট কষ্টৰে তেওঁলোকে আজি মূৰে কপালে হাত দিছে। দাদা আপোনাৰ নাম কি হয়? মোহাম্মদ আনোৱাৰ হুছেইন। আপুনি খেতি কৰিছিল? খেতি কৰিছিল। কিমান খেতি কৰিছিল? 5 বিঘা মান। 5 বিঘা। ধান কাটিব পাৰিলে না? নাই, পৰা নাই। কিয়? এই চব বানপানী খাই পেলাই গুচি গ'ল, আৰু কঠীয়াবিলাক আৰু পাৰিছিলোঁ, আৰু আমাৰ সেই খেতিবিলাক বহুত নষ্ট হৈ গ'ল। কঠীয়াবিলাক ক'ৰ পৰা আনিছিল আপোনালোকে? আমাৰ চৰকাৰৰ পৰা দিছিল, সেই কঠীয়াবিলাক পাৰিছিলোঁ, আৰু খেতবিলাক খাই পেলাই গুচি গ'ল। আপোনালোকে এই যে দুৰৱস্থা, কৃষি বিভাগৰ পৰা খবৰ লৈছিল না? কোনোবা আহিছিল না? না, লোৱা নাই, এতিয়ালৈকে অহা নাই? এতিয়াও অহা নাই। আমাৰ সেইকাৰণতে দুখবিলাক একো চৰকাৰে নাবুজে। হয়, নিশ্চয় ক'ব লাগিব, ইয়াতে কৃষকৰ নিবনুৱা যুৱকে তেওঁলোকে কৃষি বিভাগৰ জৰিয়তে তেওঁলোকে মালিবাৰী পথাৰ পৰিচালনা সমিতিৰ বিশাল ভূমিত, প্ৰায় 2 শতাধিক কৃষিভূমিত তেওঁলোকে শালি ধানৰ কঠীয়া ৰুইছিল, কিন্তু প্ৰলয়ংকাৰী বানে কিন্তু তেওঁলোকৰ এই সপোন এতিয়া সপোন পৰিণত হ'বলৈ নিদিলে। যথেষ্ট তেওঁলোকে দুখ প্ৰকাশ কৰিছে। কষ্টৰ মাধ্যমেৰে তেওঁলোকে ভাবিছিল তেওঁলোকে দুমুঠি খোৱাৰ লগতে তেওঁলোকে কিছু সাঁচতীয়া কৰি ৰাখিব পাৰিব। ইয়াত উপস্থিত এজন যুৱক আছে, কৃষক আছে, তেওঁৰ পৰা মই নিশ্চয় সুধিম, তেওঁক মই অলপ আগুৱাই আহিবলৈ তেওঁক মই অনুৰোধ জনাম। দাদা অলপ আপুনি যদি আগুৱাই আহে। দাদা কি কয়, এই যে আপুনি কৃষক হয়, আজি আপোনালোকে হুমুনিয়া কাঢ়িছে, খেতিপথাৰ বিশাল ভূমিত আপোনালোকে শালি ধান ৰুইছিল, কাটিব পাৰিলে নাই? আমি ধৰক যিমানখিনি খেতি পথাৰ আমাৰ কৰা হৈছে বৃহত্তৰ মালিবাৰী অঞ্চলত, কোনেও কাটিব নোৱাৰিব। মানে আমাৰ এই বানপানীয়ে একদম গোটেই এৰিয়াটো ডুব গৈছে, আৰু আমাৰ যিমানখিনি ধান খেতি আছিল চব মানে এতিয়া পচি গৈছে। পানী শেষ হৈ যোৱাৰ পিছতো আমাৰ ধানবিলাক নহ'ব। আৰু গতিকে আমাৰ কৃষি উন্নয়ন খণ্ডৰ পৰা আমাৰ 53 নম্বৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত যিকেইটা পথাৰ পৰিচালনা সমিতি আছে, গোটেইকেইটাৰ অধীনত থকা কৃষকসকলে বিধানবিলাক পাইছিল আৰু খেতিবিলাক কৰিছিল। প্ৰায় 3,000 4,000কৈ বিঘা প্ৰতি খৰচ কৰিছে, কিন্তু আমাৰ ৰাইজে এটা ধানো কাটিব নোৱাৰিব এই বানপানীৰ ফলত, যাৰ কাৰণে আমাৰ ৰাইজৰ দুৰৱস্থাৰ হেতু মানে নোহোৱা হৈছে। এতিয়া মানে আমাৰ পৰিয়ালবৰ্গই, ল'ৰা ছোৱালীয়ে কি খাব নাখাব তাকেই লৈ আমাৰ কৃষকৰ মাজত
বৃহত্তৰ চিন্তাৰ আৱিৰ্ভাৱ হৈছে। ইয়াত উপস্থিত আন এজন নিবনুৱা যুৱক আছে, তেওঁ কৃষক হয়, তেওঁৰ পৰা মোক দিম। দাদা, খেতি পথাৰ কৰিছিল আপুনি? হয়, কৰিছিলোঁ। কিমান বিঘাত কৰিছিল? মই 4 বিঘা কৰিছিলোঁ। কাটিব পাৰিলে না? নাই, চব পানীৰ তলত ডুব গৈছে। আমি ইমান দুখ কষ্ট কৰি শালি ধান ৰুইছিলোঁ। আমাৰ PPSৰ থ্ৰুতে শালি ধানৰ বিধান দিছিল। বহুত কষ্ট কৰি আমি বিধানবিলাক ৰুইছিলোঁ, কিন্তু অৱশেষত পানীয়ে আমাৰ যি ধ্বংস কৰিলে। আমাৰ যদি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নকৰে, নহ'লে আমাৰ জীয়াই থকাই বহুত কষ্টকৰ হ'ব। তাৰ বাবে আমি অসম চৰকাৰক অনুৰোধ জনাওঁ যাতে এই কৃষকসকলক কিবা এটা সাহায্য দি মানে চলাৰ কাৰণে সুবিধা কৰি দিয়ে। মোৰ সহযোগীজনক মই অলপ অনুৰোধ জনাম। বিশাল কৃষিভূমি ইতিমধ্যে পানীৰ তলত জলমগ্ন হৈ গৈছে। তেওঁক মই অনুৰোধ জনাম, ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ কাৰণে মই অনুৰোধ জনাম। নিশ্চয়কৈ ক'ব লাগিব, এক দুখৰ বিষয়। তেওঁলোকে বহুত আশাৰে তেওঁলোকে খেতি পথাৰ কৰিছিল, কিন্তু ইতিমধ্যে প্ৰলয়ংকাৰী বানখেতিত তেওঁলোকৰ সপোন তছনছ কৰি পেলালে, ভাঙি চুৰমাৰ কৰিলে। এতিয়া তেওঁলোকে কিন্তু মূৰে কপালে হাত দিব লগাত পৰি গৈছে। উপস্থিত আন এজন কৃষক আছে, তেওঁৰ ওচৰত যাম, তেওঁৰ পৰা মই সুধিম। দাদা, কি কয়? আপুনিওতো এজন কৃষক হয়, আপুনি কি কওঁ মানে, আমাৰ ইমান আশা কৰি আমি ৰুইছিলোঁ। ৰোৱাৰ পিছত আমাৰ বানপানীয়ে যিমান ক্ষতিগ্ৰস্ত কৰিলে, আমি বহুত দুখিত মানে আমি ইমান দুখীয়া মানুহ হয়। আমাৰ ধানগিলা এতিয়া পানীৰ তলত আছে। আমি এতিয়া কি খাম? আমাৰ ল'ৰা ছোৱালী কি খাব? আমাৰ চৰকাৰৰ পৰা যদি কিবা এটা সাহায্য কৰিলে হয়, তথাপিও আমাৰ ভাল লাগিলে। চৰকাৰৰ পৰা যদি কোনো সাহায্য নকৰে, তেনেহ'লে আমি এনেই ভোকাকৈ থাকিব লাগিব। এই যে আপোনালোকে এনেকুৱা দুৰৱস্থা, বানে আপোনালোকৰ সপোন তছনছ কৰি পেলালে, সোণগুটি ৰুইছিল আপোনালোকে, কৃষি বিভাগৰ পৰা কোনো বিষয়া কৰ্মচাৰী খবৰ লৈছিল নেকি? নাই, কৃষি বিভাগৰ পৰা কোনো কৰ্মচাৰীয়ে খবৰ লোৱা নাই, একো খবৰ লোৱা নাই। আপোনালোকে এই কঠীয়াখিনি ক'ৰ পৰা আনিছিল? আমি কঠীয়াখিনি বকো এগ্ৰিকালচাৰৰ পৰা আনিছিলোঁ। চৰকাৰীভাৱে দিছিল? চৰকাৰীভাৱে দিছিল। এনে বিঘা প্ৰতি কিমান আপোনালোকৰ আশা আছিল যে ইমান ধান পাম? বিঘা প্ৰতি মোটামুটি আমাৰ 20 মোন 22 মোন এনেকৈ আশা আছিল আমি পাম ধান, কিন্তু সপোনটোৰ একেবাৰে বৰবাদ হৈ গ'ল। হয়, নিশ্চয়কৈ ক'ব লাগিব। কৃষকজনে এটা দুখ প্ৰকাশ কৰিছে। তেওঁলোকে বহুত আশাৰে তেওঁলোকে কিন্তু খেতি পথাৰ কৰিছিল। মালিবাৰী বিশাল কৃষিভূমিত তেওঁলোকৰ কিন্তু আশা হৈয়ে থাকিল। তেওঁলোকে বকো কৃষি বিভাগৰ জৰিয়তে তেওঁলোকে বিনামূলীয়াকৈ কঠীয়া আনিছিল, আৰু আনি তেওঁলোকে ৰোৱাৰ কিছু পিছতে তেওঁলোকৰ কিন্তু বানপানীয়ে তেওঁলোকৰ সমস্ত আশা চুৰমাৰ কৰি পেলালে। মই ইতিমধ্যে সেইখন বিশাল কৃষিভূমিতে মই উপস্থিত হৈছোঁ। এখন টুলুঙা নাৱেৰে সেই বিশাল কৃষিভূমিৰ ওপৰত মই জলমগ্নৰ ওপৰত মই উপস্থিত আছোঁ। মোৰ সহযোগীজনে ইয়াৰ আকৌ পুনৰ কিছু সেই পথাৰ বিশাল কৃষিভূমিত পৰিৱেশ দেখুৱাব। নিশ্চয়কৈ ক'ব লাগিব, এক দুখৰ বিষয়। সমস্ত কৃষিভূমি ইতিমধ্যে জলমগ্ন, পানীৰ তলত পৰি গৈছে। তেওঁলোকে শালি ধান ৰুইছিল, কিন্তু শালি ধানে হ'ল পানীৰ তলত ৰৈ গ'ল। তেওঁলোকৰ কিন্তু এতিয়া সপোন সপোন হৈয়ে থাকিল। তেওঁলোকে এতিয়া মূৰে কপালে হাত দিছে। এতিয়া খেতি পথাৰ তেওঁলোকে প্ৰত্যক্ষ কৰি সা হুমুনিয়া কাঢ়িছে, চকুলো টুকিছে। এতিয়া কৃষি বিভাগে এইসকল যুৱকৰ যদি কিছু নিশ্চয়কৈ তেওঁলোকক আশাৰ বতৰা কঢ়িয়াই আনে, অৰ্থাৎ তেওঁলোকক যদি কিছু বিভাগৰ ফালৰ পৰা তেওঁলোকক সকাহ দিয়ে, নিশ্চয়কৈ তেওঁলোকৰ কিছু আৰ্থিকভাৱে তেওঁলোকে সহায় পাব। যদি তেওঁলোকক কৃষি বিভাগে এই ক্ষেত্ৰত নিশ্চয়কৈ কিছু গুৰুত্ব দিয়ে, নিশ্চয় তেওঁলোকৰ আশা সফল আৰু দিঠকত পৰিণত হ'ব বুলি তেওঁলোকে কিন্তু আশা কৰিছে।